পণ্ডিত জৱাহৰলাল নেহৰু শিশু দিৱস আৰু ইয়াৰ গুৰুত্ব। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু কেৱল এজন উল্লেখযোগ্য ৰাষ্ট্ৰনেতা নাছিল, তেওঁ আছিল এজন মহান দাৰ্শনিক যিয়ে জাতিৰ ভৱিষ্যত গঢ় দিয়াত শিশুৰ ভূমিকাক গভীৰভাৱে মূল্য দিছিল। শিশুসকলে সততে নেহৰু চাচা বুলি কোৱা নেহৰুৰ নৱপ্ৰজন্মৰ লগত গভীৰ সম্পৰ্ক আছিল। শিশুৰ প্ৰতি তেওঁৰ প্ৰেম আৰু তেওঁলোকৰ মংগলৰ প্ৰতি তেওঁৰ সমৰ্পণে তেওঁৰ ৰাজনৈতিক দৰ্শনৰ মূল শিলাস্তম্ভ গঠন কৰিছিল, যিয়ে শিক্ষা, সমতা আৰু সামাজিক প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। নেহৰুৱে বিশ্বাস কৰিছিল যে শিশু হৈছে দেশৰ ভৱিষ্যত আৰু জাতিৰ সমৃদ্ধিৰ বাবে তেওঁলোকৰ লালন-পালন অপৰিহাৰ্য। তেওঁ বুজি পাইছিল যে যুৱমনৰ বিকাশে ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি, সংস্কৃতিৰ ক্ষেত্ৰত উন্নতিৰ পথ মুকলি কৰিব পাৰে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণৰ বিভিন্ন সংস্কাৰ ঘটিছিল। এই সকলোবোৰৰ লক্ষ্য আছিল শিশুৰ জীৱন উন্নত কৰা আৰু তেওঁলোকক সুস্থ আৰু সহায়কাৰী পৰিৱেশত বৃদ্ধিৰ সুযোগ প্ৰদান কৰা। শিশুৰ প্ৰতি তেওঁৰ গভীৰ মৰম আৰু তেওঁলোকৰ কল্যাণৰ বাবে তেওঁৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতে 14 নৱেম্বৰত শিশু দিৱস পালন কৰে, যিটো পণ্ডিত নেহৰুৰ জন্ম বাৰ্ষিকীও। তেওঁৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ লগতে শিশুৰ সম্ভাৱনাক লালন-পালনৰ গুৰুত্ব পুনৰ দৃঢ় কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে এই দিৱস উদযাপন কৰা হয়। আজিৰ দিনটোত শিশুসকলৰ মংগলৰ প্ৰসাৰৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে সমাজৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়াৰ বাবে বিদ্যালয় আৰু সমাজত বিভিন্ন শিক্ষামূলক কাৰ্যসূচী, সাংস্কৃতিক অনুষ্ঠান, খেল-ধেমালি আদিৰ আয়োজন কৰা হয়। শিশু দিৱস কেৱল উদযাপনৰ অনুষ্ঠান নহয়, ই শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ সোঁৱৰণি হিচাপে কাম কৰে আৰু তেওঁলোকৰ বিকাশ সামগ্ৰিক আৰু সৰ্বাংগীনভাৱে নিশ্চিত কৰে। ভাৰতৰ প্ৰতি পণ্ডিত নেহৰুৰ দৃষ্টিভংগী আছিল এনে এক, য'ত প্ৰতিটো শিশুৱে গুণগত শিক্ষা, সুস্বাস্থ্য সেৱা আৰু ডাঙৰ হ'বলৈ সুৰক্ষিত পৰিৱেশৰ সুবিধা লাভ কৰিব। তেওঁ বিশ্বাস কৰিছিল যে সহায়ৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু সহায় আগবঢ়োৱাটো প্ৰতিখন সমাজৰ কৰ্তব্য। শিশু দিৱসৰ গুৰুত্ব নিহিত হৈ আছে শিশুসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰা বিষয়সমূহ যেনে শিশু শ্ৰমিক, পুষ্টিহীনতা, নিৰক্ষৰতা, শিক্ষাৰ অভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ ক্ষমতাত। অগ্ৰগতিৰ পিছতো বিশ্বৰ বহু শিশুৱে এতিয়াও উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই দিনটোৱে চৰকাৰ, সংগঠন আৰু সম্প্ৰদায়সমূহৰ বাবে এই বাধাসমূহ দূৰ কৰাৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আৰু প্ৰতিজন শিশুৱে নিজৰ অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰিব পৰা এখন পৃথিৱী সৃষ্টি কৰাৰ বাবে এক আহ্বান হিচাপে কাম কৰে। তদুপৰি শিশু দিৱসত শিশুৰ চৰিত্ৰ আৰু ভৱিষ্যত গঢ় দিয়াত অভিভাৱক, শিক্ষক আৰু সামগ্ৰিকভাৱে সমাজৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। নেহৰুৰ দৃষ্টিভংগী আছিল কেৱল বস্তুগত সম্পদ যোগান ধৰাটোৱেই নহয়, যুৱমনত কৌতূহল, দয়া, ন্যায়বোধৰ দৰে মূল্যবোধৰ সৃষ্টিও। সামৰণিত ক'ব পাৰি যে পণ্ডিত জৱাহৰলাল নেহৰুৰ শিশুৰ প্ৰতি থকা প্ৰেম আৰু তেওঁলোকৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাই ভাৰতীয় সমাজত স্থায়ী প্ৰভাৱ পেলাইছে। শিশু দিৱস তেওঁৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ লগতে আগন্তুক প্ৰজন্মৰ বাবে উজ্জ্বল, অধিক সমতাপূৰ্ণ ভৱিষ্যত নিশ্চিত কৰাৰ বাবে আমাৰ সামূহিক দায়িত্বৰ ওপৰত চিন্তা কৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। শৈশৱ উদযাপন কৰাৰ দিন, শিশুৰ অধিকাৰৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ আৰু প্ৰতিজন শিশুৱে সফলতা লাভ কৰাৰ সুযোগ পোৱা সমাজৰ দিশত কাম কৰাৰ দিন। ধন্যবাদ।